নমস্কাৰ মোৰ ইউটিউব চেনেল ৰাজাত ব্লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে বন্ধুসকল চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু আজি যোনটো ৰেচিপি হ'ব এইটো আলু লাচ্ছা নমকিন আৰু কেনেকৈ কি বনোৱা হয় সকলোখিনি দেখুৱাম ভিডিঅ'টো কমপ্লিটলি চাই থাকিলে আপোনালোকে গম পাব আৰু কি ইনগ্ৰিডিয়েণ্টছ আছে এইকেইটা অলপ পাছত গৈ দেখুৱাই আছোঁ এতিয়া বৰ্তমান আছোঁ তপন ভাইৰ ঘৰত আৰু কেনেকৈ কি বনাওঁ শেষলৈ চাই থাকিলে তেতিয়া গম পাব আৰু কমপ্লিট প্ৰচেছটো এইটো আৰু তপন ভাইৰ ঘৰৰ পৰা মানে সেইফালে চৰিয়াখিনি লৈ আনিছিলোঁ তাৰপিছত এয়া চাব হেতাটো আৰু এইফালে যোনটো আলুখিনি যে ৰুকে যে এইটো আৰু এইফালে চাব মিনি চিলিণ্ডাৰ এয়া বিশ্বক ল'ব দিছোঁগৈ আৰু যিহেতু এক হাতৰ পৰা ভিডিঅ' কৰিব লাগে আৰু আকৌ এক হাতৰ পৰা কিবা মিলাবও লাগে ন চবফালে এইটো কাৰণে আৰু লোকেশ্যনটো বহুত ধুনীয়া আজি দেই লোকেশ্যনটো মানে অলপ চেঞ্জ কৰি দিছোঁ যিহেতু একেটা জেগাত আৰু কিমাননো কৰি থাকিম ন তাকে আৰু কাঁচা বাদাম দাদা কাঁচা বাদাম গানটো আছিলে যে ন মনত পৰি গৈছে এইটো কাঁচা বাদামৰ মনত পৰি গৈছে ইয়াৰ বাদামখিনি মানে কি কৰিম এইটোতো দোকানৰ কিনা ন ধুই ল'বগৈ ধুই ল'ম মানে ধুই পিনি আপোনাৰ ধুই পিনি ইয়াৰ বাকলিবিলাক মানে ধুনীয়াকৈ গুচি যাব চান্স থাকে আৰু এইফালে চাবচোন চফাকৈ ধুই পেলাই তাৰপিছত এইটো চৰিয়াত থৈ আছেগৈ আৰু ভালকৈ কিবা পৰা ইয়াক আৰু এবাৰ ধোৱা হ'ব যিহেতু নতুন আলু যিহেতু একদম ডাঙৰ দুটা লোৱা হৈছেগৈ বাকলিখিনি চফা কৰি পুৰণা হ'লে আৰু নতুন নহয় নেকি নতুনৰ দিন গ'ল এইটো বাৰিষা সোমাই গ'ল এইটো পুৰণা হৈ গ'ল এইফালে চাব এইটো ৰুকা বুলিয়ে কয় আৰু ন ভাই এইটোৱে আৰু অসমীয়াত ৰুকা বুলি কয় সেইটোৱে কৈছোঁ দেখা দেখি আপোনালোকে চাই লওক চাই পিনে আপোনালোকে বনাব পাৰিব নামকিন লগত স্পাইচি ন এয়া চাব ফাইনেলি অন হৈ গ'ল এইফালে এতিয়া এয়া চাব কেৰাহী পাতি দিলে ইয়াত এইফালে গৰম পানী কৰি ল'ব এইফালে গৰম পানী কৰা ৰিজনটো কিহৰ কাৰণে এইটো তপন ভাই ক'ব আৰু অলপ পাছত ভালকৈ কৰিব লাগে এয়া চাব এই ভাইয়া কি কৰি আছ আলুখিনি ইমান চেপি আছোঁ যে আৰু অকণ চেপ কৰিছোঁ পানী হৈ গ'ল গৰম পানী জুবুৰাই দিছে আৰু আলুখিনি এইটোৱে আৰু গৰম পানীটো ধুনীয়াকৈ দি আছে ঠাণ্ডা পানীৰ পৰা ওলাই মানে ইমানো গৰম কৰা নাই আৰু কুহুমীয়া গৰম আৰু আপোনালোকে ইমান গৰম কৰি দিওঁ যাতে আলুতে সিজি যায় পানী দিয়া অলপ কাৰণ এইটো আমি মানে এনেকুৱা কৰিছোঁতো মিহি কৰি দিছোঁ ৰুকনিৰ পৰা আৰু সেইটো কাৰণে কৈছোঁ দেখা দেখি মানে আমাৰ দেখা দেখিকৈ আপোনালোকে বনাব পাৰিব দেই এইটো মানে আজি আৰু এইটো যদি এইটো বনালে মানে মিক্সাৰ চানা কিনিবলৈ দৰকাৰ নাই নে কি ভাই এনেকুৱা কোনোবা মানুহ বেমাৰ জ্বৰ আজাৰ হ'লে মানে খানা খাব মন যায়তো তো এতিয়া যদি গাঁৱৰ মানুহে খানা খাবলৈ কাৰণে আহিবলৈ ইমান দূৰ ন সেইটো কাৰণে মানে এইটো কাৰণে দেখাই দিছোঁ আৰু যদি কেতিয়াবা মাল খাই থাকোঁতে যদি চাকনা চট পৰি যায় মানে
এইটো তুমি মানে পটকে চাকনাটো বনাব পাৰিব আৰু মোৰ নিচিনা সববিলাকক কৈ দিছোঁ আৰু কেৰাহী হৈ গ'ল গৰম গৰম এইটো আমাৰ এইটো ৰাইচ ব্ৰেণ্ডেড অইল অইল দেই নকওঁ আৰু অইলখিনি ইমানখিনি দিছোঁ বুলি ইমানখিনি ইউজ নহয় মানে হ'ব পাৰে কি ঠিক নাই কৰি আছোঁ লাহে ধীৰে তেলটো এইফালে চাবচোন এতিয়া আলুখিনি চৰিয়াত থ'বগৈ পানীৰ পৰা উঠাব লাগিবতো গৰম পানী দিছিলে যিহেতু এয়া চাব এতিয়া গৰম পানী দিয়াৰ পিছত মানে আমি বস্তুখিনি মানে বাৰম্বাৰ মানে ধুইছোঁ চফাকৈ ধুইছোঁ মানে না জংঘলত বনাই আছোঁ যদি লেতেৰা পেতেৰা নহয় চফা মানে ন পৰিৱেশটো চফা তেল গৰম হৈ গ'ল মানে এইটোক মানে এনেকৈ ফ্ৰাই কৰিব ডিপ ফ্ৰাই হ'ব ফ্ৰাই কেনেকৈ কৰে এইটো দেখাই দি আছোঁ আপোনালোকক চাব এইটো আমি 2 বা 3 বাৰকৈ ভাজিব লাগিব কম আজি দিনে বেয়া জুইও ঢকা দি দিলে ন ভাইয়া এইফালে গেছটো মানে কি হ'ল গেছ খতমেই হৈ গ'লগৈ এইভাবে মানে ভালকৈ ফ্ৰাই হোৱা নাইগৈ বস্তুখিনি নহয় গেছটো মানে কি হৈছে সঁচা কথা ক'ব গ'লে নিপুলটো জাম হৈ আছে গেছটো ভৰাব লওঁতে মানে ভালকৈ নুসুমালে তো আমি ভাবিলোঁ হৈ যাব এইটো মানে আকৌ এতিয়া গেছটো জ্বলাইছোঁ জ্বলিলে অকণ দেৰি তাৰপিছত মানে সি অকণমান দেৰি কৰি আছে মানে কমি আহিলে জানে আৰু এইভাবে চাব খৰি জ্বলোৱা হৈছেগৈ আৰু উপায় নাপায় লাষ্টত খৰিয়ে মেইন জুইটোৱে বেষ্ট আৰু ন ভাইয়া যিকোনো বস্তু কি আৰু গেছটো লৈছিলোঁ মানে যাতে গৰম দিন সোমাই আহিছেতো গৰম দিনত জানে আৰু জুইত একো বস্তুৱে বনাব মন নাযায় একদম আমনি টাইপ লাগেগৈ আৰু মানে অকণ এলাহ কৰিছিলোঁ যাতে আৰামত কৰিব পাৰোঁ গৈ থৈ আৰু বেছিয়ে কষ্ট হৈছে কি ক'ম জুইত ট্ৰান্সফাৰ কৰিব মানে দেই মানে ইয়াক একদম পূৰা ভাল চিটিত থৈছিলোঁ এতিয়া চিটিৰ পৰা মানে গাঁৱত ট্ৰান্সফাৰ কৰি দিছোঁ ইয়াক বুজিছেনে ইয়াত চাব চাবচোন বন্ধুসকল আলুখিনি ভাজি ভাজি পুৰা ৰঙচীয়া টাইপ কৰি দিছেগৈ আৰু এইখিনি গাঁৱেও আহিছে দেই গৰু এতিয়াই ভাল লাগিছে ন ভাইয়া এতিয়া মানে এইটো ডিপ ফ্ৰাই হৈ গ'ল আলহী আহিছে আকৌ কেলৈ খেদিছে ভাইয়া নালাগে এনেকালৈ এতিয়া চৰিয়াত নমাই দিলেগৈ এইফালে এইফালে চাবচোন আকৌ দি দিছেগৈ পূৰা মই ভাবিছিলোঁ জুই উৰিব নেকি বুলি ভয় লাগি গৈছিলে আলুখিনি পূৰা ৰঙচীয়াকৈ ভাজা হৈ গ'লগৈ গুগলৰ লগত কথা পাতোঁতে আলুৱে জ্বলি থাকিলেগৈ লাষ্টত হৈ গ'ল এতিয়া এয়া চাব গুগলে কৈছে তেলটো গৰম কৰিবলৈ গৰম কৰি লওঁ ভালকৈ ন ভাই গুগলৰ কথাটো শুনিব লাগিব বাদামখিনি পূৰা তেলত দি দিছেগৈ বাদাম কাঁচা বাদাম এতিয়া কাঁচা বাদাম নাই ভাজা বাদাম হৈ যাব এতিয়া এতিয়া বাদামটো প্ৰথমতে বাদাম ফুটিলে মোক নকবি পিছত বাদাম বেছি টাইম নালাগে কচোন বন্ধুসকল এয়া কাজুখিনি এতিয়া ভাজা হ'ব বাদামখিনি ভাজা হৈ গ'ল আৰু কাজুখিনি লাষ্ট প্ৰচেছ আৰু এইটো কাজুখিনি একদম পূৰা ধুনীয়াকৈ তেলটো গৰম আছেতো দিয়াৰ লগে লগে ৰঙা হৈ গৈছে ন এইটো নমাব হ'লেই আৰু ভাই ন বেছি জ্বলি গ'লে আকৌ তিতা লাগিব ন এইটো কাৰি পাত্তা মানুহ মৰাবি দেই তই চাব দিয়াৰ লগে লগে পূৰা ধুনীয়াকৈ ক্ৰিস্পি টাইপ ফ্ৰাই হৈ গ'ল আৰু এয়া ৰেডি
এইটো মানে কুমলীয়া পাত বুলি এনেকা দেখিছে দেই বুঢ়া পাত হ'লে নীলা নীলা হ'লে হয় মানে জৱান হৈ আছে ন বুঢ়া নাই যে যদি কুমলী বুঢ়া হোৱাহেঁতেন ন কাৰাটো একদম গ্ৰীণ থাকিলে মিক্সাৰ ৰেডি কাজু আছে বাদাম আছে তাৰপিছত এইফালে আলু ফ্ৰাই কৰা আৰু এইখিনি এতিয়া মিৰ্চ পাউডাৰ লাল মিৰ্চ পাউডাৰ ইয়াত দিয়া হ'ব এতিয়া মানে গৰম দিনটো সেইটো কাৰণে আমি মিৰ্চ পাউডাৰটো বেছি ব্যৱহাৰ নকৰোঁ বেছি বাবাৰ কাৰণে তুৰবক এটা লৈ আনিছোঁ যিহেতু ই খাব মন গৈছে আৰু মানে ৰজত ভাই মানে নিমখৰ জেগাত ছ'ডা লৈ আহিছিলে গুগলক সুধিছিলোঁ মানে গুগলে যি খাটৰা জবাব দিলে ইয়াতে বহুত গৰবৰী হৈ গেৰে গৰবৰী হয় এতিয়া নিমখটো ঘৰৰ পৰা আনি পিনি দি দিছোঁ হালকাকৈ ইয়াত ছটিয়াই দিছে আৰু মানে এইটো অকণ যাব লাগিব এতিয়া আৰু আপোনালোকে কমেণ্টত জনাবচোন চাই পিনি কেনেকুৱা লাগিছে আমাৰ চাট মছলা মিক্সাৰ চাট মানে আৰু এইটো মানে যিহেতু আপোনালোকে যেনেকুৱা নেকি দেখিছে এইটো নিজৰ ঘৰত বনাই খাব পাৰিব আৰু কাৰি পাত্তা মানে নৰসিংহ পাতটোকে কাৰি পাত্তা কয় আপোনালোকে সকলোৱে জানেই এইটো চাওকচোন মানে এইটো কেলে মই দেখুৱালোঁ মানে এনেকুৱা হয় আমাৰ গাঁৱৰ মানুহবিলাক কেতিয়াবা দেই জ্বৰ বেমাৰ হ'লে মানে ঝাল চানা খাব যায় মানে তো ঝাল চানাটো এতিয়া ঘৰত পৰা যাবলৈতো অসুবিধা মানে এনেকৈ বনাই পিনি আপোনালোকে খাব পাৰিব চাবচোন কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব দেই বন্ধুসকল আৰু এইটো মানে এতিয়া যে মই বনালোঁ নহয় এতিয়া খাই শেষ কৰি দিয়া কোনো কথা নহয় এইটো টেমাত ষ্ট'ৰ কৰিও থ'ব পাৰে এইটো মানে চব ফ্ৰাই কৰা আছে টেনশ্যন নাই আপুনি আমাৰ আলু লচ্ছা নমকিন ৰেডি আৰু এইফালে তপন ভাই মিক্স কৰি আছে যিহেতু অলপ খাই চাম মানে কেনেকুৱা হৈছে মানে দেই সেয়া চাব লৈ লৈছোঁ ক্ৰিস্পিনেছটো আহিছে আলু আৰু লগতে বাদাম আছে আৰু লগতে কাজু আছে তপন ভাই মজা লাগিছে খাই পেলাই তই ভাল লাগিছে ন তই অলপ খাই চাওঁ মানে মই আলুটোৱে প্ৰথমত খাওঁ তামাম আলু বেটা চালু হৈ গয়া গাইছ চাবচোন পানী আনি দিছিলোঁ মোক অথনিৰ পৰা পানী পিয়া লাগিছে দেই সেয়া আলুৰ লগত কাজু সেইকাৰণে আমাৰ বিশ্বক ভাল লাগে মানে বিশ্ব লগত থাকিলে মানে আমি ভিডিঅ' বনাই ভাল পাওঁ আৰু 2-3জনমান ল'ৰা আছিলে মানে সেইবিলাক মানে এইকেইদিন মানে বহুত গেজু হৈ গৈছে মানে বিশ্ব খাইছাচোন অলপ খা 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 হাতৰ পৰাই লোৱা হাতৰ পৰা উঠা এইটো যা গোবৰ পেলোৱা বেলচাটো উঠাই লৈ কেনেকুৱা হৈছে ভাল হৈছে ন খাবৰ কাৰণে যিমান খাই আছোঁ মানে হেঁপাই পলোৱা নাই খাই আছোঁ আৰু যোনে যিমান পাৰে তপন ভাই খা খাই আছোঁ খাই থাক এটা ফটো মাৰচোন ভাই একদম পূৰা মাৰিছোঁ জানো ভাল লাগিছে খাই মই মাৰা আৰু বন্ধুসকল তপন ভাইৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম সকলোৱে গৈ চাব দেই বহুত দিন হৈ গৈছে বহুত দিন হৈ গ'ল ইয়াকো মৰম দিব ইয়াৰ সোনকালে 1K কৰাই দিব আৰু এইখিনি মানে ৰজত ভাইৰ বিয়াৰ পাৰ্টিটো খুজি আছিলোঁ মানে গুগলে কৈছে মানে কেনেকুৱা ল'ব লাগে সেইটো কাৰণে এনেকুৱাকৈ ল'লোঁ আৰু এইটো বিয়াৰ পাৰ্টি বুলি মানে যেতিয়ালৈকে বিয়া নাপাতিব তেতিয়ালৈকে ইয়াৰ পৰা খায়ে থাকিম বিয়া পতাৰ পিছত নাখাওঁ আৰু কেলে তেতিয়াহ'লে বহুত দিন বজাব নাই प्यारी समझ गई পুৰা ডিল হৈছে আজি MC তুৰবক লগতে প্ৰিমিয়াম ষ্ট্ৰং তামাম কি ধুনীয়া কৈছিলে না গুগলে বিয়াৰ পাৰ্টিটো ইয়াৰ পৰা খুজি ঘৰতে এইটো খা কেনেকুৱা ভূত মাৰি দে পুৰা এই দাঁত চেলাই যাব চাবি হাতীৰ দাঁত নেকি বে তোৰ আৰে এইটো গাঁৱলীয়া মানুহৰ দাঁত বহুত ষ্ট্ৰং হয়নে নহয় বন্ধুসকল আপোনাৰ কমেণ্ট কৰিব মানে এনেকৈ গুটকৈ খাই পিনি গাঁৱলীয়া মানুহ ভাল নাপায় গিলাচত খাই ভাল পায় সেইকাৰণে গিলাচ বনাই ল'লে